যে 2025 চনত বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 13,000ৰ পৰা 4,000লৈকে কমি আহিছে। সি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 9,000ৰ পৰা মাত্ৰ 800খনলৈ পৰিৱৰ্তন হৈছে আৰু ডি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 7,000ৰ পৰা মাত্ৰ 218ত পৰিণত হৈছে। আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে 2025 চনৰ মূল্যাংকনৰ জিলা ভিত্তিক ফলাফলো আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিছে। শিৱসাগৰ জিলাই প্ৰথম, গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই এই বছৰৰ মূল্যাংকনত তিনিওটা স্থান প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত, শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া, শিৱসাগৰ জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকসকলক মই অভিনন্দন জনাম যে শিৱসাগৰ জিলাই ধাৰাবাহিকভাৱে 2023, 2024 আৰু 2025 এই তিনিওটা বৰ্ষতে গুণোৎসৱৰ মূল্যাংকনত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই পুনৰবাৰ শিৱসাগৰ জিলাবাসীক মোৰ অন্তৰৰ গভীৰতম কোণৰ বাবে গভীৰতম কোণৰ পৰা আকৌ এবাৰ বহুত বহুত ধন্যবাদ যাচিছোঁ। যোৱা বছৰ ডিব্ৰুগড় জিলা প্ৰথম 3টা স্থানতে আছিলে, এইবাৰো 3টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গোলাঘাট জিলা নতুনকৈ শীৰ্ষ 3খন জিলাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই শিৱসাগৰ, ডিব্ৰুগড় আৰু গোলাঘাট জিলাক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগক অভিনন্দন জনাম যে গুণোৎসৱত আমি ইউনিফৰ্মৰ গুণগত মানদণ্ড নিৰূপণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। তিনিওখন জিলা শিৱসাগৰ, মাজুলী আৰু চৰাইদেৱে এই ইউনিফৰ্ম প্ৰদানৰ গুণগত মানদণ্ডত প্ৰথম 3টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই তেখেতসকলক অভিনন্দন জনাম। কিন্তু সমান্তৰালভাৱে মই অত্যন্ত আনন্দিত যে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ সকলে এইবাৰ তেখেতসকলে মূল্যাংকনৰ জৰিয়তে আমাক জনাইছে যে 92% স্কুলত ইউনিফৰ্মে অন্ততঃ এটা ষ্টেণ্ডাৰ্ড পাবলৈ সক্ষম হৈছে। যে এইবাৰৰ গুণোৎসৱত পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাই উৎকৃষ্টতম ফল দেখুৱাবলৈ সক্ষম হোৱা নাই। ৰাজ্যৰ 6ষ্ঠ অনুসূচীৰ অধীনত এই তিনিওখন জিলাৰ শৈক্ষিক ফলাফল আমাৰ বাবে অত্যন্ত চিন্তনীয়। মই আশা কৰোঁ যে পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনাগত দিনত নিম্ন প্ৰদৰ্শনৰ বিষয়বিলাক নিশ্চয় তেওঁলোকে চিন্তা কৰিব আৰু সফলতাৰ উচ্চতম শিখৰত আগবাঢ়ি যাবলৈ তেওঁলোকেও তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াব। মই শিক্ষা বিভাগক আহ্বান জনাম যে এই তিনিওখন জিলাতে যি ফলাফলৰ ক্ষেত্ৰত পিছ পৰি যোৱাৰ কাৰকসমূহ বিচাৰি উলিয়াই এই কাৰকসমূহ যাতে আমি নিৰাময় কৰিব পাৰোঁ, তাৰ বাবে যাতে নিৰবিচ্ছিন্ন প্ৰচেষ্টা হাতত ল'ব পাৰোঁ, তাৰ বাবে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। এইবাৰৰ গুণোৎসৱৰ এটা উৎকৃষ্টতম দিশ আছিলে যে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ আমি লাৰ্নিং আউটকাম বিদ্যালয়ত গ'লে নহ'ব, বিদ্যালয়ত আমি কেনেধৰণে পঢ়িব পাৰিছোঁ, লাৰ্নিং আউটকামসমূহ আমি চাবৰ কাৰণেও চেষ্টা কৰিছিলোঁ। আজি আমি অত্যন্ত আনন্দিত যে প্ৰথমবাৰৰ বাবে
প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লাৰ্নিং আউটকাম আমি নিৰূপণ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ ৰিপৰ্ট কাৰ্ড আমি ৱেব পৰ্টেলত ৰাখি থৈছোঁ। প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক এই লাৰ্নিং আউটকামৰ যিটো বুকলেট তাক যদি আমি ডাউনলোড কৰি তেওঁলোকক দিব পাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। আৰু ডাউনলোডত অসুবিধা হ'লেও ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে অন্তত যাতে নিজৰ ল'ৰা ছোৱালীৰ ৰিজাল্টটো চাব পাৰে, তাৰ বাবে তেওঁলোকক আমি জনাই দিলে তেওঁলোকে নিজস্ব প্ৰক্ৰিয়াৰে ঘৰত হ'লেও লাৰ্নিং আউটকাম তেখেতসকলে চাব পাৰিব। মই লাৰ্নিং আউটকামৰ ওপৰত বিদ্যালয়সমূহক যথেষ্ট দৃষ্টি ৰাখিবলৈ মই আহ্বান জনাম। এইবাৰ আমাৰ প্ৰত্যেকখন জিলাত A+ পোৱা বিদ্যালয়সমূহৰ সংখ্যা আপোনালোকক মই জনাব খুজিছোঁ। বাস্কা জিলাত 2024 চনত আমি আজি যি এই বিষয়ে আমি যোৱাবাৰো আলোচনা কৰিছোঁ, কিন্তু 2024 চনত আজি যি আমি উদগনিমূলক সাহায্য বিতৰণ কৰিছোঁ বা প্ৰেৰণা আমি বিতৰণ কৰিছোঁ। বাস্কা জিলাই 208খন, বৰপেটাৰ 514খন, বিশ্বনাথৰ 251খন, বঙাইগাঁৱৰ 289খন, কাছাৰৰ 816খন, চৰাইদেউৰ 277, চিৰাঙৰ 53খন, দৰঙৰ 388খন, ধেমাজিৰ 426খন, ধুবুৰীৰ 617খন, ডিব্ৰুগড়ৰ 664খন, ডিমা হাছাওৰ 27খন, গোৱালপাৰাৰ 495খন, গোলাঘাটৰ 528খন, হাইলাকান্দিৰ 341খন, হোজাইৰ 222খন, যোৰহাটৰ 423খন, কামৰূপ মেট্ৰৰ 203খন, কামৰূপ জিলাৰ 546খন, কাৰ্বি আলঙৰ 82খন, কোকৰাঝাৰৰ 131খন, লখিমপুৰৰ 274খন, মাজুলীৰ 117খন, মৰিগাঁৱৰ 636খন, নগাঁৱৰ 579খন বিদ্যালয়, নলবাৰীৰ 404খন, শিৱসাগৰৰ 432খন, শোণিতপুৰ জিলাৰ 312খন, সাউথ চালমাৰাৰ 68খন, শ্ৰীভূমিৰ 511খন, তিনিচুকীয়াৰ 560খন, ওদালগুৰিৰ 160খন আৰু ৱেষ্ট কাৰ্বি আলং জিলাৰ 38খন 11,594 স্কুললৈ আমি 25,000 টকাৰ উদগনিমূলক বৃত্তি বা প্ৰেৰণা অলপ আগতে আমি বেংক যোগে ট্ৰান্সফাৰ কৰিছোঁ। 2025 চনৰ ফলাফল আজি ঘোষণা কৰা হৈছে। স্বাভাৱিকভাৱে কিছুদিন পিছত অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত আমি 2025 চনত A+ পোৱা বিদ্যালয়সমূহলৈও 25,000 টকাকৈ আমি আগবঢ়াম। গুণোৎসৱৰ 6টা বছৰ সম্পূৰ্ণ হ'ল। এই বছৰটো অসমত নিৰ্বাচনৰ বছৰ হ'ব। স্বাভাৱিকভাৱে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি গুণোৎসৱ উদযাপন কৰিব নোৱাৰিম আৰু সেইবাবে 2026 বৰ্ষৰ মাজভাগতে আমি 7ম গুণোৎসৱ আয়োজন কৰিম। যিহেতু প্ৰত্যেক বছৰে আমি এবছৰ সময় পাওঁ, এইবাৰ আমি 18 মাহ সময় পাম আৰু তাৰ কাৰণে গুণোৎসৱক আমি নতুনকৈ কেনেকৈ সজাই পৰাই তুলিব পাৰোঁ। মোৰ অনুৰোধ থাকিব যে এক্সটাৰ্নেল ইভালুৱেটৰ চৰকাৰী কৰ্মচাৰীৰ লগতে আমাৰ যিসকল স্পিৰিটেড ইণ্ডিভিজুৱেলছ আছে, বিভিন্ন ৰাজহুৱা খণ্ডত কাম কৰে, ব্যক্তিগত খণ্ডত কাম কৰে, কিন্তু শিক্ষাৰ লগত তেওঁলোক নিবিড়ভাৱে জড়িত। মই ভাবোঁ যে এক্সটাৰ্নেল ইভালুৱেটৰ অকল চৰকাৰী কৰ্মচাৰীকে সন্নিৱিষ্ট কৰি নাৰাখি
20% ইভালুৱেটৰ আমি সমাজৰ পৰা অনাৰ ব্যৱস্থাও আৰম্ভ কৰিব লাগে যাতে এই আন্দোলন এক চৰকাৰী আন্দোলনত নাথাকি এই আন্দোলনে যাতে সমগ্ৰ ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিকে সামৰি ল'ব পাৰে